নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব বন্ধুসকল চিকেন কাবাব ৰেচিপি বনোৱা হ'ব আৰু মাংসটো তপন ভাইক ল'ব দিছোঁ যিহেতু আৰু বাকী যিমান মছলা আছে চব মই ল'লোঁ আৰু বন্ধুসকল এনেকুৱা নহয় যে মই খৰচা কৰোঁ ই নকৰে এনেকুৱা নহয় মানে দুইজনে মিলি পিটি পেলাই একেলগে বনাওঁ আৰু এনেকৈ মানে খৰচা কৰোঁ আৰু যি ইনগ্ৰেডিয়েণ্টছ লাগে তাকে আৰু এতিয়া বৰ্তমান আহিছোঁ দাদাহঁতৰ ঘৰত আৰু এইফালে চাবচোন নৰসিংহ পাত ল'ব আহিছোঁ মানে কেলেকৈ আজি যোনটো ৰেচিপি বনাম ন এইটো নৰসিংহ পাত লাগে যে সেইফালে চাবচোন প্ৰথমতে নৰসিংহ পাতখিনি ছিঙি লওঁ ধুনীয়াকৈ ঢেৰ আছে মানে দেই বাৰীটো চাওক না কিমান ডাঙৰ মানে সেইটোৱে আৰু প্ৰায় কেইটামান ছিঙি ল'লোঁ এতিয়া গৈ থাকোঁ তপন ভাই মানে মোৰ কাৰণে ৰখি আছে যিহেতু মই দোকানৰ পৰাই মানে জাষ্ট আহিছোঁ আৰু গম পাইছে বন্ধুসকল অকল যে ব্লগ বনাম তেনেকুৱা নহয় দোকানতো ব্যস্ত থকা হয় আৰু ব্যস্তৰ মাজতো আপোনালোকক মানে ফুড ব্লগখিনি দিয়া হয় আৰু এইটোৱে তো ব্লগ গৈ থাকোঁ আৰু শেষলৈ চাই থাকিব সকলোখিনি গম পাব আৰু ইনগ্ৰেডিয়েণ্টছ কি আছে সকলোখিনি পাছত গৈ তপন ভাইহঁতৰ ঘৰত দেখুৱাই আছোঁ চাব গোটেই বস্তু বাহিনী মানে চাইকেলতে লৈ লৈছোঁ এনেকৈ আৰু এইফালে আগত গৈ আছে তপন ভাই আৰু আজি মানে লোকেশ্যনটো বনাম ফাৰ্ম চাইড এই তপন ভাই কি কওঁ ফাৰ্মত ন এনেকুৱা গেলা ৰ'দ দিছে মানে ক'বলৈ নাই আৰু দেই ইমানেই মানে গেলা ৰ'দ গৰম লাগি গৈছে যিহেতু এতিয়া গৈ পাম আৰু মেইন লোকেশ্যনত গৈ লগ পাই আছোঁ আৰু আপোনালোক বন্ধুসকল আহি পালোঁ তপন ভাইহঁতৰ ঘৰত আৰু এইফালে চাব মাংসখিনি ধুনীয়াকৈ এতিয়া ধুবৰ কাৰণে লৈ ল'লোঁ আৰু ইয়াত আছে টাৰ্মেৰিক পাউডাৰ গৰম মছলা আছে চিকেন মছলা আছে তাৰপিছত ৰেড চিলি পাউডাৰ আছে আৰু এই বাতিটোত কৰ্ণফ্ল'ৰ আছে দহি লৈ লৈছোঁ তাৰপিছত এইফালে পিঁয়াজ নহৰু আদা আৰু এইফালে নিমখ আৰু বাকী বস্তু আছে মানে এইটোও দেখুৱাই আছোঁ আপোনালোকক সেইফালে চাব চপিং বৰ্ড লৈ লৈছোঁ এইটো ৰিফাইনটো আছেগৈ তাৰপিছত এইফালে নৰসিংহ পাতখিনি আৰু এইফালে দাওটো দেখিব পাৰিছে আৰু এইটো প্ৰায়ভাগ ব্লগত আমাৰ থাকে আৰু এতিয়া সোনকালে গৈ মাংসখিনি প্ৰথমতে ধুই লওঁ তাৰপিছত সকলোখিনি দেখুৱাই আছোঁ আৰু যোনটো লোকেশ্যনটো আছে ন এইফালে চাব পাৰিছে ধুনীয়াকৈ পাছফালে ইয়াতে আমি পাৰি দিছোঁ মানে ইয়াতে বনোৱা হ'ব আজি তো এতিয়া সোনকালে গৈ মাংসখিনি এতিয়া ধুই আনোগৈ এইফালে চাব সকলোখিনি সামগ্ৰী ৰেডি আৰু এইফালে মানে মিনি চিলিণ্ডাৰ লগতে কেৰাহী আৰু এইটো যোনটো ভাজে যে এইটো হেতাটো আছেগৈ তাৰপিছত এইফালে দেখিব পাৰিছে তপন ভাই বল ৰেডি কৰোঁ আৰু একফালৰ পৰা ৰেডি মই কৰিয়ে দিলোঁ ভাই নহৰু আৰু আদাখিনি লৈ লৈছোঁ তাৰপিছত এতিয়া মানে এই খুন্দা কামটো কৰিমগৈ আৰু যিহেতু কাৰেণ্ট নাই মানে একচুৱেলি কাৰেণ্টতে মানে কিবা মিক্সিতে খুন্দিব লাগিছিলে আৰু উপায় নাই আৰু কি কৰা যায় ন সেইকাৰণে খুন্দনাৰ পৰাই কাম চলাই আছোঁ আৰু আমি আজি নে কি তপন ভাই মানে গৰমৰ কাৰণে কাৰেণ্টটো নাই নে ধুমুহা বতাহ দিয়াৰ কাৰণে নাই বাৰু কচোন কৈ দিয়ক অকণমান নাজানো আমাৰ ইয়াত মানে মেইন কথা হৈছে এনেকুৱা হয় মানে কেতিয়াবা বৰষুণ নিদিলেও নাহে সৰুকৈ বতাহ দিলেও কাৰেণ্টটো নাইকিয়া হৈ যায় আৰু গৰম দিলে একদম ঠিকছে গৰম দিলে কাৰেণ্টেই নাথাকেগৈ আৰু এইটো প্ৰব্লেমটো আছে আমাৰ ইয়াত ফাইনেলি এইফালে চাব গেছ জ্বলি ৰেডি এইফালে জ্বলি গ'ল মানে গেছটো কেৰাহী ধুনীয়াকৈ পাতি দিলে আৰু ইয়াতে প্ৰথমতে এইফালে চাব তেল ঢালা হ'ল মানে এইটো মিঠাতেলৰ টেমাত ধাৰা তেল দেই ধাৰা তেল বোলে কি কথা কওঁ ৰিফাইন তেল হয় এইটো মই মানে হাৰ নাইকিয়া যিবা কয় কিবা তোৰো অৱস্থা এনেকুৱাই হৈছেগৈ হৈ যায় বাৰু কেতিয়াবা সেই চাব পাৰিছে পূৰা তেল গৰম হৈ আছে তো ফাইনেলি এইফালে চাব পাৰিছে পূৰা মানে এইফালে কাৰি পাত্তা লৈ লৈছে এইফালে চাব পূৰা ধুনীয়াকৈ তেলত দি দিছেগৈ চাই মজা লাগিছে কিন্তু দেই ভাইটো কি পূৰা ফ্ৰাই কৰিব লাগে নেকি তখন কৰকৰীয়া হৈ যাব ন এতিয়াকে এইটো কি গুড়ি কৰি পেলাই তাৰপিছত এই মেৰিনেট কৰা ইয়াত দিয়া হ'ব ন কিবা আছে যে সেইটো কাৰণে মই আগতীয়াকৈ দিছোঁ তেলটো গৰম কৰি চিনা গৰম কৰি দিওঁ একচুৱেলিত এইটো পাতটো ধুই পিনি আমি কিবা শুকান হোৱা নাইতো সেইকাৰণে মানে অকণমান ঠাণ্ডা তেলত দিলে মানে ডিষ্টাৰ্বটো নহয় মানে গৰম তেলত দিলে মানে ফুৰফুৰকৈ ছিটে মানে পানীটো এইফালে চাব মানে যোনখিনি নৰসিংহ পাতখিনি আছিলে নহয় এইফালে চাব পূৰা ফ্ৰাই কৰা হ'ল আৰু একদম ডিপলি ফ্ৰাই কৰিছে ইয়াক এতিয়া যোনটো মেৰিনেট কৰিম যে মাংসটো এই ইয়াতে দি দিবগৈ এইটো পাতখিনি মানে ফাইনেলি এইফালে চাব মাংস গোটেই মানে ৰেডি এতিয়া মেৰিনেশ্যন কৰিবৰ কাৰণে প্ৰথমতে ইয়াত লৈ ল'ম এয়া আদা নহৰু যোনটো খুন্দা হৈছিলে যে ধুনীয়াকৈ ইয়াত দি দিমগৈ
ৰজত ভাই আদা নহৰু ঢালি দিলে আৰু এতিয়া বন্ধুসকল দিম ইয়াত গৰম মছলা এইফালে চাব এইটো কি গৰম মছলা হয়নে ভাই গৰম মছলা হয় এইটো গৰম মছলা পাউডাৰ মিলাই আছে আমি আজি মানে চিকেন কাবাব বনাই এৰিম মানে তাৰপিছত এতিয়া ইয়াত দিম হালধি কেটছৰ মানে হালধি পাউডাৰ এতিয়া আৰু এইটো যোনটো দিছে মানে টাৰ্মেৰিক পাউডাৰ হালধি আৰু এতিয়া ইয়াত দিম এয়া ৰেড চিলি পাউডাৰ যাব ইয়াত আৰু এইটো পাউডাৰ জলকীয়া না ভাই ৰেড চিলি পাউডাৰ কেটছৰ তাৰপিছত লাষ্টত এইফালে চাব চিকেন মছলা আৰু এইটো চাইছে যোনটো নেকি এইটো হয় চিকেন মছলা একদম একটা ব্ৰেণ্ডৰে আনিছ না ভাই তই আজি চব কেটছৰে হয় এইকেইটা চব কেটছৰে হয় মানে তাৰপিছত এইফালে দহি এতিয়া যাব ইয়াত দহি এইটো দহি ক'ৰ পৰা আনিছ হোটেলৰ পৰা আনিছ নে হোটেলৰ পৰা অনা হৈছিলে দহিটো এই চাব পূৰা ফ্ৰেছ মানে একদম দহি দিয়া হ'ল তাৰপিছত এতিয়া এয়া নিমখ সোৱাদ অনুসাৰে নিমখ দহি দিয়াৰ লগে লগে নিমখ ঢালি দিছে নিমখ দিয়া হ'ল ফাইনেলি এইফালে চাব এতিয়া ইয়াক মেৰিনেট কৰিম মানে হাতৰ পৰা এইফালে চাব এতিয়া যোনটো নেকি চাই আছে ই মানে এইটো মিক্সি কৰি আছে মানে মেৰিনেট কৰি আছে ৰ'দত আজি মানে বনাই এৰিব আৰু এইখিনি আছে কৰ্ণফ্ল'ৰ দেই কৰ্ণফ্ল'ৰো আছে মানে লগতে এইফালে চাব এই কৰ্ণফ্ল'ৰটো এতিয়া লাষ্টত ইয়াত দি দিমগৈ মানে আৰু এইটো যোনটো নেকি মই উঠাই থৈছিলোঁ মানে এইটো এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা চেপি কৰি পিনে ঢালি দিব মানে পূৰা মাংসখিনিত মানে মছলাখিনি ভালকৈ সোমাব লাগিবতো পূৰা সানি আছোঁ মানে ধুনীয়াকৈ পিঁয়াজটো কাটি দিম পিঁয়াজটো ভাই লাষ্টত দিয়েগৈ খোৱাৰ সময়ত নাজানা চালাড টাইপৰলৈকে ইউজ কৰে আকৌ একদম এইফালে চানা কি মজাকৈ সানি আছোঁ চা মছলাখিনি একদম পূৰা পাৰফেক্ট ৱেত গৈছে মানে আৰু গোন্ধ ইমানে ধুনীয়া গোন্ধ আহিছে মানে এতিয়া ইয়াত যাব বন্ধুসকল এতিয়া ইয়াত দি দিম কৰ্ণফ্ল'ৰ কৰ্ণফ্ল'ৰ দিয়া হ'ল এতিয়া ইয়াক সানি দিমগৈ একফালৰ পৰা মানে দি গৈ আছোঁ গোটেই কি লাগে মানে ইনগ্ৰেডিয়েণ্টছখিনি আৰু এতিয়া ইয়াক যিমান কৰ্ণফ্ল'ৰখিনি লাগি আছে ন পূৰা ধুনীয়াকৈ ইয়াত দি দিছোঁগৈ আৰু চাবচোন কাৰ চাই ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব দেই ভাই লগাই দে এইটো দি দে আৰু অলপ আছে এইফালে তপন ভাই দি দিছে মানে যিহেতু মই সানি আছোঁ ন এইটো হাতৰ পৰা ল'ব নোৱাৰোঁ ঘপককৈ মানে এতিয়া কৰ্ণফ্ল'ৰখিনি যিখিনি অকণমান বাচি আছিলে মানে সেইখিনি দি দিয়া হৈছে মানে মিলাই চাবলগীয়া হয় মানে যদি বেছিও জৰুৰতছে যদি বেছিও হৈ যায় মানে একো নাই আৰু এতিয়া মানে বস্তুটো অকণ প্ৰব্লেম হৈ যাব পাৰে আৰু কম হ'লে মানে তেতিয়াও প্ৰব্লেম হৈ যাব পাৰে মানে মিডিয়াম একটা হ'ব লাগেতো এইটো কাৰণে মানে আমি 2 টাইম ইউজ কৰোঁ ফাৰ্ষ্টত অকণমান দি লওঁ তাৰপিছত ছেকেণ্ডত অকণমান দিওঁ মানে চাওকচোন কি ধুনীয়াকৈ মেৰিনেট কৰিছোঁ ৰজত ভাই আজি খাই কেনেকুৱা লাগিব ভাই নকওঁ আৰু দেই তোৰ লগত যোনে বিয়া হৈ আহিব ই পুৰা সখত থাকিব পাৰোঁ দেই ইমান ফুলাব নালাগে দেই বেয়া মানে মোক মানে ফুলাই আছে দেই এইবোৰ লগত যোনে বিয়া পাতিব বোলে পূৰা সুখী হ'ব বোলে চাওকচোন কি কথা কয় সঁচাই হয়নে নাই বন্ধুসকল ক'বচোন এতিয়া তপন ভাই জানে আৰু মোক ফুলাই নে সঁচাকৈ কয় মানে যদি জেণ্টছে যদি অকণ কাম চাম জানে নহয় মানে যদি জগৰা লাগি থাকে মতা মাইকীৰ মাজত মতাটো মজাকৈ যদি কিবা এটা ভাল বস্তু বনাই খুৱাই দেখিছে নাই এই মানে ৱাইফক কেনেকৈ পতাব লাগে মানে খোৱা বোৱা বনাই পেলাই এইটোৱে মানে এই মানে এক্সপিৰিয়েঞ্চটো কৈ আছে এইফালে চাব এইটো দি দিওঁ এতিয়া লাষ্টত এই কাৰি পাত্তাখিনি ইয়াত দি দিবগৈ মানে ভাঙি দি দে ভাই মাখনতে ভাঙি যাব মানে ল না দে এইটো ডাইৰেক্ট এনে দবাই দে এইফালে চাব চাব পাৰিছেনে এইটো কাৰি পাত্তা হয় মানে একদম মুৰা ভাজি দিছোঁ মানে ফাইনেলি এইফালে চাব পূৰা ধুনীয়াকৈ সানা হ'ল এতিয়া এইফালে তপন ভাই ফ্ৰাই কৰিব আৰু নে কি ভাই বল এইফালে চাব গেছ জ্বলি ৰেডি মানে আৰু এইফালে তেলো প্ৰায় গৰম হৈ গ'ল ন ভাই
এতিয়া মানে এই ফ্ৰাই কৰা কামটো এইফালে তপন ভাই কৰে মই ভল্টেজ বঢ়াই দিছোঁ গেছৰ ভল্টেজ বঢ়াই দিছে গেছৰ ভল্টেজ বঢ়াই দিছোঁ এইটোক মানে টেষ্টিঙৰ কাৰণে মানে একটা দিছোঁ দেই তেলটো কিমানটো গৰম হৈছে চেক কৰিছোঁ টেষ্টিং মানে হৈ গৈছে তেলটো গৰম তেল হ'লে দি দিছেগৈ আৰু এইটোৱে আছিলে আজি মানে চিকেন কাবাব এনে ৰেষ্টুৰেণ্টত খাইছোঁ কিন্তু আজি নিজে মানে বনোৱাটো যোনটো সেইটো টেষ্ট কৰিম মানে দেই চাবচোন কৰ্ণফ্ল'ৰ দিয়াৰ লগে লগে একদম পূৰা ক্ৰিস্পিনেছ কিবাটো আহি গৈছেগৈ ন ভাই গোন্ধ মানে মা কচম ক'ব নালাগে নেক্সট লেভেল গোন্ধ আহিছে পূৰা চাবচোন কি ধুনীয়া মানে একদম পৰিৱেশৰ মাজত তাৰফালে চাব গোটেই ঘৰৰ পাছফালৰ জেগাটো হয় মানে ইয়াত আৰু ইয়াতে মানে মাজতে বনোৱা হৈছে আৰু মানে বন্ধুসকল মই এটা কথা কৈ দিওঁ মানে মাজতে হয় ভাই বহুতে কৈছে জানো বেলেগৰ ৰিভিউ ল'ব লাগে বুলি কৈছে মানে দেই মানে টেষ্টটো কেনেকুৱা হৈছে এইটো ল'ম ন এদিন আমি ল'ম মানে মই ইয়াত একটা কথা কি বেলেগ কথা ক'ম বুলি ভাবিছিলোঁ মানে আমাৰ এই জেগাটো যোনটো নেকি এই জেগাটোত মানে আমি ৰিলেক্স ফিল কৰোঁ মানে বনায়ো কিবা এটা ভাল লাগে বনাই ভাল লাগে হাৱাটো দিয়ে আৰু মানে ইয়াত মানে গৰম দিনটো ইয়াত মানে অকণ জেগাটো চফাই আছে নাই দেখাই এইফালে চাব পাৰিছে জেগাটো পূৰা মানে চফা আৰু মুকলি জেগা হয় দিম না একদিন বেলেগৰ ৰিভিউ এদিন বনাই পেলাই চবকে টেষ্ট কৰিব দিম মানে কেনেকুৱা কি হৈছে তাৰ ৰিভিউটো ল'মগৈ ন চাবচোন ফ্ৰাই কেনেকুৱা পূৰা ক্ৰিস্পি হৈ গৈছে ভাই এইটো কিমান সময় ফ্ৰাই কৰিব লাগে এইটো প্ৰায় মানে এইটো যিহেতু ইয়াৰ ভিতৰত চিকেন আছে ন চিকেনটোতো আমি বইল কৰি লোৱা নাই নহয় ডাইৰেক্ট কেঁচাকৈ কিবা কৰা হৈছে ন এইটোক মানে এইটো ৰঙা ৰঙা হ'ব দিব লাগে মানে যেতিয়ালৈ মানে ৰঙা ৰঙা নহয় তেতিয়ালৈ মানে গল্ডেন ব্ৰাউন কালাৰ হ'লে নহ'ব এই ভিতৰতো হ'ব লাগিব ৰঙা হৈছে নহয় পূৰা মানে ভালকৈ ফ্ৰাই কৰিব ডিপকৈ ফ্ৰাই কৰিব আৰু মানে অকণ একদম পূৰা ব্ৰাউন অকণ কালা কালা টাইপ হৈ যায় নহয় পূৰা একদম কৰকৰীয়া টাইপ আৰু তাৰপিছত পূৰা কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই সেইফালে চাব পূৰা একদম কৰকৰীয়া একদম ৰঙচীয়া হৈ যোৱাকৈ এনেকৈ ফ্ৰাই কৰি ল'ব আপোনালোকে সেইফালে চাব ফাইনেলি এইটো ফাৰ্ষ্ট ষ্টেপৰ ফ্ৰাইটো হৈ গ'ল আৰু এইটো এতিয়া ইয়াক নমাব আৰু এতিয়া এইফালে চাব পাৰিছেনে একদম পূৰা ক্ৰিস্পি হৈ গৈছেগৈ ফাইনেলি এইফালে এটা মানে টেষ্টিঙৰ কাৰণে লৈ ল'লোঁ আৰু ফাৰ্ষ্ট ৰিভিউ তপন ভাইক দিব লাগে তো যিহেতু খাই পেলাই জনাব কৈছে আৰু ইমান টেষ্টি হৈছে নহয় বন্ধু কৰে ভাই থেংক ইউ দেই নিমখ মছলা যিমান দিয়া হৈছে নহয় মুখত যোৱাৰ লগে লগে মানে এনেকুৱা ফ্লেভাৰ এটা আহিছে বহুত টেষ্ট লাগিছে কি ক'ম আৰু চাবা আৰু বনাই আছে মানে এইফালে সঁচাকৈ ক'ব গ'লে 10 out of 10 ৰিভিউ দিছোঁ কেলৈ কি খাই বহুত বেছি টেষ্টি লাগিছে ৰেষ্টুৰেণ্টত যোনটো খাওঁ ন তাতকৈ আৰু বেছি টেষ্ট হৈছে মানে ইমান যিহেতু নিজৰ হাতৰ বনোৱাটো একটা বেলেগকৈ কিবা হয় এইটো টেষ্টটোৱে বেলেগ হৈ যায় ন মানে এতিয়া আমি নিজে গম পাই আছোঁ আমি কি কি দিছোঁ সেইটোৱে আৰু সঁচাকৈ দে খাই অনেষ্টলি কৈছোঁ বহুত বেছি ভাল লাগিছে আৰু এইফালে ফ্ৰাই কৰা হ'ব তাৰপিছত ধুনীয়াকৈ গাৰ্নিচিং কৰি খাম আৰু আমি এইফালে চাব 1 hour later বন্ধুসকল ফাইনেলি এইফালে চাব গোটেই মানে চিকেন যোনটো কাবাব আছিলে চব ৰেডি আৰু এইফালে এতিয়া কাটি আছে মানে পিঁয়াজ শ্বপিং বৰ্ডত ধুনীয়াকৈ আৰু খোৱা লোকেশ্যনটো এইফালে চাব পাৰিছে একদম ধুনীয়াকৈ একদম চাৱনি জেগাত বহি লৈছোঁ যিহেতু বহুত বেছি গৰম যে এইটো গাৰ্নিচিঙৰ কাৰণে পিঁয়াজখিনি কাটা হৈ আছে আৰু নেকি তপন ভাই সি প্ৰথমতে সুধিছিলে পিঁয়াজটো ডাইৰেক্ট মেৰিনেট কৰাৰ সময়ত দিম নেকি ভাই তাৰপিছত মই ক'লোঁ নাই এইটো গাৰ্নিচিঙৰ টাইমতে লাগে এইটো পিঁয়াজটো সেইফালে চাব লগতে কণ জলকীয়াও লৈ লৈছোঁ মানে আৰু জানাই বন্ধুসকল আমাৰ ঘৰত কণ জলকীয়াৰ বাগান এইফালে চাব না জলকীয়া মানে বাগান একদম গোটেই চাৰিওফালে মানে একেবাৰে জলকীয়াই যোনফালে চকু দিব তাতে জলকীয়া ন ভাই শাক পাচলিৰ কাৰণে টেনশ্যন ল'ব নালাগে তপন ভাই ঘৰত আহিলে হ'ল আৰু কেইটামান আছে মানে সেইফালে কাটি ল'ব ধুনীয়াকৈ
চাব ফাইনেলি পিঁয়াজ কাটা হ'ল এতিয়া ৰেডিয়ে কৰিব লাগে নেকি ধৈৰ্য হোৱা নাই ন খাবৰ কাৰণে জলকীয়াখিনিও কাটি দিছে আৰু এটামান গোটা গোটাকৈ থৈ দিবি ভাই নহয় 4টা থম 4টা থবি ন অঁ 2টা লাগিবই চাব ফাইনেলি ৰেডি আৰু এইফালে এতিয়া মানে গাৰ্নিচিংটো কি আৰু নিমখ জলকীয়া এনেকৈ দি লওঁ আমি এইফালে চাব যিহেতু আমি গাঁৱলীয়া মানুহ নেই তাৰপিছত এইফালে চাব নিমখ হাতৰ পৰা দিয়া নাই ডাইৰেক্ট দাও ইস্তেমাল কৰিছে আজি নিমখ ওলাই গ'ল তাৰ মানে এতিয়া ইয়াত চিকেনবিলাক থাকিব এইফালে চাব গোটেই বাকী আছে মানে এইটো এতিয়া আমি যিমানটো পাৰোঁ খাম মানে আমি ইয়াৰ পৰা ল'ম এনেকৈ লগাম খাম আৰু জলকীয়াটো সেইটো থাকিবই এইটো মানে আমাৰ আজি মানে চিম্পুল গাৰ্নিচিং মানে আৰু এনে মানে কি আৰু এনেকৈ দিয়ে মানে ৰেষ্টুৰেণ্টবিলাকত এনেকৈ ওপৰে দি দিয়ে ছটিয়াই দিয়ে আৰু এনেকৈ ছটিয়াই দিয়ে মানে আমি তথাপিও দি দিছোঁ আৰু এতিয়া আৰু এইফালে চাব ৰেডি আৰু এইফালে মই এটা বন্ধুসকল ৰিভিউটো মই দিছোঁচোন তই এটা টেষ্টিং কৰ টেষ্টিং কৰিলি বাৰু মই এটা কৈছোঁ দেই জলকীয়া লৈ ল ভাই এটা কণ জলকীয়া পিঁয়াজে লৈ ল'লি নেকি খাই মা কচম বহুত বেছি টেষ্টি হৈছে কিন্তু আজি আমি ধাবা খোলা তামাম চলিব পুৰা গম পালে আৰু তামাম একদম এমেজিং হোৱাত ন দহি চাহি যিমান ইনগ্ৰেডিয়েণ্টছ আছিলে চব পুৰা কিনিব গ'লে এনেকৈ 4টা বা 5টা দিব 50 টকা এইটো 50 টকা মাংস দেই 50 টকা আমি এইটো ইয়াত কেইটকা খৰচ কৰিছোঁ জানেনে 200 টকাও খৰচ হোৱা নাই বুলি ক'লেও বেয়া নহয় হয় নাই পুৰা লাভ কৰিম না আপোনালোকে কমেণ্ট কৰি জনাবচোন সেইটোৱে আৰু এতিয়া খাবলৈ ৰেডি কৰিব লাগে মানে ৰেডি কি আৰু এই হৈয়ে গ'ল আৰু ৰেডি এতিয়া অকল ভক্ষণ কৰিব লাগে নেকি ওচৰে ভক্ষণ যেনেকৈ কৰে সেইটোৱে আৰু খাব লাগে আৰু ফাইনেলি এইফালে লৈ ল'লোঁ দুইজনে ল'লোঁ আমি এতিয়া চুৰুবাত কৰিব লাগে নেকি বল আৰু এইটো মই এটা বস্তু দেখাই দি আছোঁ ইয়াতে আমি যোনটো নেকি কাৰি পাত্তাটো দিছিলোঁ চানা কি ধুনীয়াকৈ মেচিং হৈ গৈছে না আৰু চাওক কি ধুনীয়াকৈ সিজি গৈছে সেইকাৰণে কৰাকৈ ভাজিছিলোঁ মানে আমি সেইফালে চাবচোন পূৰা মানে কৰাকৈ ভাজা হৈছে আৰু তামাম হৈছে টেষ্টি হৈছে ন নাই আমি এনেই বজাৰত কিনি খাওঁ যে কাৰি পাত্তা নিদিয়ে মানে বৰ সোৱাদ হৈছে এইফালে চাবচোন পূৰা এইফালে চাব মাংসটো পূৰা ক্ৰিস্পিনেছ ফ্লেভাৰ পিঁয়াজ আৰু মানে মন অকল মই ইয়াতে একটা কথা কৈ দিওঁ আপোনালোকে যে বেলেগৰ ৰিভিউ ল'ব লাগে মানে ৰিভিউ লোৱা মানুহে আমি বিচাৰি নাপাওঁ গম পাইছেনে যদি খাব মন যায় একবাৰ আহিব খাই চাব নেকি কি কওঁ তেতিয়া ক'ব যে ন সঁচা আমি মিছা নকওঁ তামাম টেষ্টি এইফালে লৈ ল'লোঁ সেয়া আপোনালোকৰ কাৰণে আহিলে খাব পাব বন্ধুসকল আৰু ৰিভিউটো দি আপোনালোকে মানে নিজেই জনাব আৰু আহিলে মানে গম পাব এইফালে লৈ ল'লোঁ পিঁয়াজ এইফালে লগতে কণ জলকীয়া সৰবৰি নাই আৰু লাহে লাহে एक अगर क्वार्टर मिल जाता तो ধেমালি কৰিছে দেই বন্ধু কালি अबे कितनी निकाल लिया बे এইটো ডায়লগ দি দিছো মানে 5 minutes later ফাইনেলি এইফালে চাব দগি এটা আছে মানে ইয়াক দি দিছে লাষ্টত ল টেষ্ট কৰি জনা দেই টেষ্টি হৈছে নাই টেষ্টি লাগিছে তাৰ মানে ইয়াক পুৰা মজা লাগিছে টেষ্টি লাগিছে ৰিভিউ দি দিছে আমাৰ একদম পুৰা হয় ইমান মৰম লাগে দগিটো সঁচাকৈ দেই ইমানেই সোৱাদ পাইছে মানে খাই ইয়াকো দি দিছোঁ বেচেৰা চাই আছিলে যে কুকুৰ সদায় অফাদাৰ থাকে এইটো কাৰণে যিমান পাৰে ইয়াতক চাৰ্ভ কৰিব আপোনালোকে ভাল লাগে মানে মোক খোৱাহি ইয়াতক ল চাবচোন পূৰা খাই আছে মানে এইফালে
বন্ধুসকল ফাইনেলি খোৱা বোৱা হ'ল আৰু এইফালে চাব গোটেই মোনা পাতি লৈ এতিয়া যাব ওলাইছোঁ ঘৰত তপন ভাই গৈ থাকোঁ দেই আৰু থেংক ইউ লগ পাম অঁ আকৌ লগ পাম আমি এনেকুৱাকৈ লগ পাম একেলগে ন কিন্তু আমি মাজে সময়ে লগ হৈ থাকোঁ মানে সেইটো আমি কেমেৰাত সেইটোৱে কণ্টেণ্ট বনোৱাৰ আগতে আমি মানে প্ৰথমতে ডিছকাশ্যন কৰি লওঁ তাৰ নেক্সট দিনাখন ডাইৰেক্ট ষ্টাৰ্ট আৰু মানে আমি এনেকুৱাকৈ দুইজনে মিলি জুলি মানে ভাই ককাৰ নিচিনাকৈ কৰি যাওঁ কিন্তু আপোনালোকে ছাপোৰ্ট কৰিলে ৰজত ভাইক বহুত বেচৰা কষ্ট কৰে তপন ভাইকো ছাপোৰ্ট কৰিব লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই